প্ৰতিবাদ কৰক আৰু পুলিচেও বিচাৰিছে জুবিন গাৰ্গৰ পুলিচেও বিচাৰিছে জুবিন গাৰ্গৰ মৃত্যুত পুলিচেও কান্দিছে পুলিচখিনি আকৌ বেলেগ বুলি ভাবিব নালাগিব আমাৰ অনুৰাগীসকলে পুলিচখিনিও কিন্তু আমাৰেই তেওঁলোকৰো চকু পানী ওলাইছে গতিকে মই সেইকাৰণে কওঁ যে পুলিচক শত্ৰু বুলি ভাবিব নালাগে কাৰণ তেওঁলোকৰো দেশ প্ৰেম আছে তেওঁলোকৰ জুবিন প্ৰেম আছে কোনজন পুলিচ আছে যিজন পুলিচে আনন্দ কৰিছে জুবিন গাৰ্গ ঢুকোৱাৰ কাৰণে চকু পানী কোনজন পুলিচৰ নাই ওলোৱা সেইকাৰণে পুলিচ অন্য ক্ষেত্ৰত বেলেগ কথা বাৰু এই ক্ষেত্ৰত কিন্তু অনুৰাগীসকলে পুলিচকো জুবিন গাৰ্গৰ অনুৰাগী বুলিয়েই ভাবিব লাগে আৰু মই ভাবোঁ যে শৃংখলাবদ্ধভাৱে প্ৰতিবাদ হওক ক'ব লগা নাই কাৰণ অনুৰাগীসকল বহুত বেছি লাখ নহয় কোটিৰ ঘৰ তেওঁলোকেতো বিশৃংখল কৰিবলৈ গ'লেতো গোটেইখন থান-বান হৈ যাব সীমিত 2-4জনে কৰিছে তেওঁলোকক নেশ্যনেল ছিকিউৰিটি এক্টতো সোমাই থৈছে মই চিএমক অনুৰোধ কৰিম তেখেতসকলক সোনকালে এৰি দিয়া ভাল নহ'লে আকৌ সেইটোকেই কোনোবাই আকৌ লৈ আকৌ অন্যভাৱে বিষয়টো অন্যফালে লৈ যোৱাৰ চেষ্টা কৰিব আৰু অসম চৰকাৰৰ স্বাৰ্থতেই অসমৰ ৰাইজৰ স্বাৰ্থতেই জুবিনৰ ভালৰ কাৰণে গ্ৰেপ্তাৰ কৰা কেইজনক যি দুখ কৰিছে আৰু এইকেইদিন জেলত আছে যেতিয়া তেওঁলোকক এৰি দিয়াটোৱে মই কামনা কৰিম তাৰমানে ভিক্টৰ দাসেতো সময়ে সময়ে কিবাকিবি নহয় কিবা এটা কৰিয়েই থাকে তেওঁৰ ক্ষেত্ৰত হয়তো মানুহৰ কিবা এটা চে থাকিব কিন্তু বাকীবিলাকৰ ক্ষেত্ৰতো তেনেকুৱা চে নাই কাৰো কাৰণ ফটককৈ তেওঁলোকে অনুৰাগীসকলৰ ফটককৈ এটা হেৰিত ফটককৈ জাপ মাৰি উঠিছে গোটেই পুলিচৰ মাৰ খাইছে পুলিচৰো শিলগুটি মাৰিছে সেইটো আমি চিৰিয়াছলি নল'লেও হয় কাৰণ সেইটো অসম মানুহে এইটো বিচৰা নাই আৰু বিৰোধী যিসকলে মানে সেইখিনিকে লৈ ৰাজনীতি কৰিছে বুলি কোনোবাই কৈছে যাতে সেই ধৰণৰ ৰাজনীতি কৰাসকলৰ কাৰণেও অনুৰাগীসকলক যদি ৰিলিজ কৰি দিয়ে তেনেহ'লে সেই ৰাস্তাটো বন্ধ হৈ যাব কথাটো ইমানেই থেংক ইউ এতিয়া মানে কেমেৰাখিনি থাকিলেতো মই ক'ব নোৱাৰিম মই চবকে চাহ খাবলৈ নিমন্ত্ৰণ কৰিছোঁ তাত আৰু সুন্দৰ কৰি তুলিব পাৰিম আৰু আমাৰ স্মৃতি চিৰযুগমীয়া কৰি ৰাখিব পাৰিম জুবিন গাৰ্গৰ আৰু মৃত্যু হোৱাৰ কাৰণ সঠিকভাৱে যদি তদন্ত হয় তেনেহ'লে ভালেকেইজনেই বিপদত পৰিব তেওঁলোকে মানুহটো লৈ গৈ সাগৰত দলি মাৰি পেলালেগে যিজন মানুহে সূৰ্য দেখা নাই বুলি কৈছে যেতিয়া তেওঁ অসম সূৰ্যনে সূৰ্য সংগীতৰ সম্ৰাট বুলি কয় তেওঁ সূৰ্য সম্ৰাট বুলি কয় তেওঁ কৈছে যে সূৰ্য কিয় দিছে হয়তো সূৰ্য দেখাই নাপাওঁ দিনতেই তেওঁ শুৱে সেইদিনাখন তেওঁক দিনত শুবলৈ নিদিলে নি পেলাই নদীত সাগৰ নহয় সাধাৰণ কৃত্ৰিম বানপানীও নহয় একেবাৰে সাগৰ এখন গৈ পেলাই মানুহটোক মৃত্যুলৈ ঠেলি দিছে এইসকলৰ শাস্তি অসমৰ জনগণই বিচাৰিছে ময়ো MLA হিচাপে তেওঁৰ সেইখিনি সুন্দৰভাৱে চৰকাৰে পৰিচালিত কৰিব বুলি মই আশা কৰিছোঁ আৰু মই চৰকাৰক অন্য এটা দিশ আজি মই দৃষ্টিগোচৰ কৰিছোঁ সেইটো হৈছে কি গল্ডেন টেম্পল আৰু তাত গল্ডেন টেম্পল বনাবলৈ মানুহে কিন্তু টকা পইচাই হওক বা সোণেই হওক দিবলৈ কিন্তু সাজু আছে মই মানুহৰ পালচ বুজিব নালাগে এনেই সদায় গৈ ৰাতি 12টা এটালৈকে তাত হাজাৰ হাজাৰ মানুহ থকাটো আৰু কি সূচাইছে এইখিনিয়ে মোৰ ক'বলগীয়া আৰু মোৰ ক'বলগীয়া একো নাই সেইটো ৰাজনীতিক এগৰাকী মই নাম নকওঁ সেইটো আপোনালোকে উলিয়াই ল'ব পাৰিব তালৈ গ'লেই কৈ দিব কোনোবাই মই নাম নকওঁ যিহেতু জুবিন গাৰ্গৰ হত্যাৰ যি তদন্ত হৈ আছে এতিয়ালৈকে কিন্তু অসম আৰক্ষী ছিংগাপুৰলৈ গৈ তদন্ত কৰিব পৰা নাই যিকোনো ঘটনা এটা সংঘটিত হ'লে সেই ঘটনাস্থলীত আৰক্ষী উপস্থিত হ'ব লাগিব গতিকে আপুনি ভাবেনে যে তদন্ত প্ৰক্ৰিয়া সঠিক হৈ আছে কেৱল এইকেইগৰাকী গ্ৰেপ্তাৰ কৰিয়েই গোটেইখিনি সামৰিব আৰু ছিংগাপুৰৰ যিসকল তেওঁলোকোতো অহা নাই সহযোগ কৰিবলৈ এজনহে আহিছে অকল এজন আহিছে যেতিয়া বাকীবিলাকো আহিব বুলি আশা কৰিছোঁ যদি নাহে তেওঁলোকে যদি ছিংগাপুৰৰ নাগৰিকত্ব লৈছে অসমত তেওঁলোকৰ যদি ঘৰ মাটি বাৰী ভেটি নাই পিতৃ ভেটি নাই তেতিয়াহ'লে আমাৰ ক'ব লগা নাই যদি পিতৃ ভেটি আছে বংশ পৰিয়াল আছে সেইসমূহৰ ঘৰ দুৱাৰৰ চাৰিওফালে
ৰাইজে অৱস্থান ধৰ্মঘট কৰিব লাগিব। তেওঁলোকৰ যদি ৰগা ভগা মানুহজন যদি ছিংগাপুৰৰ পৰা নাহে, অসমখন এৰি একেবাৰে ছিংগাপুৰলৈ গৈছে যেতিয়া আমাৰ ক'ব লগা নাই, কিন্তু তেওঁলোক অসম এৰা নাই, ছিংগাপুৰৰ চিটিজেনো নহয়, তাত অসম এছ'চিয়েশ্যন কৰি পেলাই চাকৰি বাকৰি কৰি আছে। তেওঁলোক আহিবই লাগিব। তেওঁলোক যদি নাহে, চৰকাৰে অসুবিধা বুলি কৈছে যদিও ভাৰত চৰকাৰে অসম চৰকাৰে কথা পাতিলে নিশ্চয় তেওঁলোক ইয়ালৈ আহিয়েই তেওঁলোকৰ বক্তব্য ৰাখক। তালৈ গৈ তেওঁলোকক সোধা পোছা কৰাতকৈ মই ভাবোঁ যে ইয়ালৈকে আহক, আৰু ইয়ালৈ অহা কথাটো তেওঁলোকে বিবেচনা কৰক, আৰু অসমৰ ৰাইজেও এই বিষয়ে চিৰিয়াছলি লওক। আৰু তেওঁলোকৰ ভেটি মাটি যদি ইয়াত নাই, পিতৃভেটি যদি ইয়াত নাই, আৰু কেতিয়াও অসমলৈ উভতি নাহোঁ বুলি যদি গৈছে, তেতিয়াহ'লে আমাৰ কৰিবলগীয়া একো নাই বুলিয়েই ক'ব লাগিব। তেতিয়া অন্য কোনো ব্যৱস্থাৰে তেওঁলোকৰ ওচৰলৈ যাব লাগিব। কিন্তু অসম চৰকাৰেতো এতিয়ালৈকে আৰক্ষী পঠিয়াব পাৰিব লাগিছিলে, ঘটনাস্থলীত উপস্থিত নহ'লে, তথ্য সংগ্ৰহ নকৰিলে, আদালতৰ মুখ থেকেচা খাব। অলৰেডি জুবিন গাৰ্গৰ যি ন্যায়, সেই ন্যায় ক'ৰবাত বিফল হৈ ৰ'ব। মই কওঁ যে এই তদন্তটো শুদ্ধকৈ সম্পূৰ্ণ হ'বৰ কাৰণে সুপ্ৰিম কোৰ্টেও গভৰ্ণমেণ্ট অফ ইণ্ডিয়া বা গভৰ্ণমেণ্ট অফ ইণ্ডিয়াইও ছিংগাপুৰ চৰকাৰৰ লগত কথা পাতি অসম চৰকাৰৰ যি তদন্ত যিসকলৰ দায়িত্ব দিছে, SIT হওক CID হওক, তেওঁলোকৰ যোৱাৰ ব্যৱস্থা কৰিব লাগে। সেইটো মই ভাবোঁ আজি নহ'লেও কাইলৈ সেইটো হৈ উঠিব। আৰু এইটো মই ভাবোঁ যে এজন এজনকৈ তেওঁলোক অসমলৈ আহিব বাধ্য হ'ব, সেইবুলি মই ভাবিছোঁ। আৰু যদি দীঘলীয়া হয়, মানে সেই দীঘলীয়া হ'লে কথাবোৰ অকণমান ভাললৈ নহয়, দীঘলীয়া হোৱা মানে বেয়াহে হয়। যিমান সোনকালে হ'ব সিমানেই মংগল, সেইটোৱে মই আশা কৰিছোঁ। ৰাজনীতি কৰিব পাৰে, সেইটো আমাৰ কোনো প্ৰয়োজন নাই। আমি ৰাজনীতি কৰা নাই, আমি এগৰাকী মহান শিল্পী, কতবোৰ মানুহে ইমান ভাল পাব পাৰে আমি ভাবিছিলোঁ নে কোনোবাই? গৰিমা গাৰ্গ, শইকীয়া গাৰ্গে কৈছে যে মোৰ লগত যে এজন ভগৱান আছিল মই গমেই পোৱা নাই। ভূপেন হাজৰিকাক যেতিয়া মই সুৰ সংগীতৰ ভগৱান বুলি কৈছোঁ, কোনো মানুহে সেই শব্দটো ব্যৱহাৰ কৰা নাছিলে। ময়ে প্ৰথম ভূপেন হাজৰিকা এটা আৰ্টিকল পাইছিলোঁ যে মোক ঈশ্বৰ নসজাবা। মই আকৌ ওলোটাই দেখিছোঁ, কিয় নসজাম, তুমি আমাৰ বাবে সুৰ সংগীতৰ ভগৱান। আৰু আজি সুৰ সংগীতৰ অন্য এগৰাকী ভগৱান জুবিন গাৰ্গ, আমি যিগৰাকীক সেইধৰণে ভাবিব পাৰোঁ, সেইগৰাকী আমি হেৰুৱাইছোঁ। গতিকে ইয়াৰ বিচাৰ সঠিকভাৱে হোৱাটো অসমৰ ৰাইজে বিচাৰিছে। আৰু তাৰে মাজতে যদি কিবা ওলট পালট হয়, সেইটো আমি চকু ৰাখিম, সময়ে ক'ব। মই এতিয়া যিহেতু আমাৰ চৰকাৰ মানে অসমৰ ৰাইজৰ চৰকাৰ, চৰকাৰ হোৱাৰ পিছততো ৰাইজৰে চৰকাৰ। বিজেপি চৰকাৰ বুলি ক'লে নহ'ব নহয়, এইটো ৰাইজৰ চৰকাৰ। কাৰণ এতিয়া BPF, হাংগামা চৰকাৰ, গোটেই BTC চবৰে চৰকাৰ, UPPL কেইটাৰো চৰকাৰ, বিজেপিৰ কেইটাৰো চৰকাৰ, গোটেইখিনিয়ে চৰকাৰ, তেওঁ CM। ঠিক তেনেকৈ অসমৰ ৰাইজৰ চৰকাৰ, যদিও বিজেপিৰ ৰাইজৰ চৰকাৰ। গতিকে এই চৰকাৰখনৰ মই সেইটো দলৰে এজন MLA হোৱাৰ কাৰণে মই চৰকাৰখনে সঠিকভাৱে আগবাঢ়িছে বুলি মই বিবেচনা কৰিছোঁ, আৰু খুব সোনকালে কিবা অসমৰ ৰাইজে ৰিজাল্ট পাব সেইটো আশা কৰিছোঁ। যদি কিবা খেলি মেলি হয়, সেয়া নিজেই কৈছে, যদি সঠিকভাৱে মই যদি বিচাৰ নকৰোঁ, লাগিলে আপোনালোকে আমাক ভোটে নিদিব, এনেকৈ নিজেই কৈ দিছে। গতিকে কথাবোৰ তেওঁ খুব সাহসৰে বা খুব গভীৰভাৱে লৈছে, চিৰিয়াছলি লৈছে। আৰু সেইকাৰণে মই চিৰিয়াছলি লোৱা কথাখিনি কেনেকৈ তাৰ ৰিজাল্টটো আমি পাম, কিমান সোনকালে পাম, সেইটো অসমৰ ৰাইজৰ মানে কিছুমানৰ ধৈৰ্য হেৰাই গৈছে, বা ধৈৰ্য ধৰাৰ কাৰণে তেওঁলোকৰ আৰু মানে দেৰি হোৱা যেন লাগিছে। মই কিন্তু শুদ্ধকৈ সুন্দৰকৈ তদন্ত হওক, সেইটো কামনাৰ কাৰণেই মই বস্তুটো এতিয়া গল্ডেন টেবুলৰ বিষয়টো যে আনিছোঁ, এইকাৰণে তদন্ত সেইটো চলি থাকক। আৰু ইফালেও আমি অন্যভাৱে তেখেতক জীয়াই ৰখাৰ কাৰণে এটা আঁচনি এখন লৈ আমি সেই কামখিনিও আনফালে আমি আগবঢ়াই নিব লাগে বুলি ভাবি মই আজি
এইখন চিঠি চিএমলৈ দিছোঁ। এইখিনি যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।